মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানৰ যিটো অনুপৰমাণু চেপ্টাৰ সেইটো পঢ়াই আছিলোঁ, মানে কেমেষ্ট্ৰি 3rd চেপ্টাৰটো। মই চেপ্টাৰটো ইতিমধ্যে বহুখিনি হৈ গৈছে। আজি মই তোমালোকক এটা সৰু কথা শিকাবলৈ আহিছোঁ। সেইটো হৈছে কি সংকেত গোট ভৰ বা আণৱিক ভৰ। আণৱিক ভৰ আমি কেনেকৈ গণনা কৰিম মানে সেইটো দেখুৱাব খুজিছোঁ। বেছি আজি দীঘল নকৰোঁ। সেইটো তোমালোকে যদি কিবা নুবুজা তেতিয়া তোমালোকে মোক জনাবা আৰু সেইখিনি মই তেতিয়া আকৌ ঠিক কৰি দিবলৈ যত্ন কৰিম বা বুজাই দিবলৈ যত্ন কৰিম। এয়া হৈছে পেজ নম্বৰ 39 তাৰমানে আণৱিক ভৰ আৰু মৌলৰ ধাৰণা। মৌল পিছতে ক'ম, প্ৰথমতে আণৱিক ভৰ কৈছোঁ। আণৱিক ভৰ মানে কি? অণুৰ ভৰ। আমি পাৰমাণৱিক ভৰ পঢ়িছিলোঁ। পাৰমাণৱিক ভৰ কি আছিলে? কোনোবা এটা মৌলৰ এটা পৰমাণুৰ ভৰ কাৰ্বন 12 সমস্থানিকটোৰ এটা পৰমাণুৰ ভৰৰ 12/1 সি কিমান গুণ বেছি। সেয়া হৈছে কি এটা পৰমাণু বা এটা মৌলৰ পাৰমাণৱিক ভৰ। মানে অক্সিজেনৰ এটা পৰমাণুৰ ভৰ 16U। ইয়াৰ অৰ্থটো কি বুলি কৈছিলোঁ যে অক্সিজেনৰ এটা পৰমাণুৰ ভৰ কাৰ্বন 12ৰ এটা পৰমাণুৰ ভৰৰ 12/1 16 গুণ বেছি। পঢ়িছিলোঁ তো আগৰ যেতিয়া মই পাৰমাণৱিক ভৰৰ এটা যিটো ভিডিঅ' দিয়া আছে তাত চাবা। গতিকে একেধৰণে আমি আণৱিক ভৰ, খালি তাত শব্দটো কি সলাই দিব লাগে, এটা অণু। মানে কোনো এটা মৌলৰ এটা পৰমাণু কৈছিলোঁ যে তাৰ ঠাইত আমি কি ক'ম, এটা অণুৰ কোনোবা এটা পদাৰ্থৰ এটা অণু। তাৰমানে আমি তেতিয়া কৈছিলোঁ কোনো এটা মৌলৰ এটা পৰমাণু। এইবাৰ মই কি ক'ম, কোনো এটা পদাৰ্থৰ, সি মৌলিক পদাৰ্থই হওক তাৰমানে যৌগিক পদাৰ্থই হওক, এটা পদাৰ্থৰ এটা অণুৰ ভৰ কাৰ্বন 12ৰ এটা পৰমাণুৰ ভৰৰ 12/1 কিমান গুণ বেছি। সেয়া হৈছে কি পদাৰ্থটোৰ আণৱিক ভৰ। বুজি পাইছা বুলি ভাবিছোঁ। মানে পাৰমাণৱিক ভৰে হওক আণৱিক ভৰে হওক কাৰ লগত তুলনা কৰিছিলোঁ, AMU লগত তুলনা কৰিছিলোঁ। এটমিক মাছ ইউনিট, এক পাৰমাণৱিক ভৰ এককৰ লগত। এক পাৰমাণৱিক ভৰ একক কি আছিলে? কাৰ্বন 12ৰ এটা পৰমাণুৰ ভৰৰ 12/1 এক পাৰমাণৱিক ভৰ একক বোলে। আৰু তাৰ লগতে তাৰমানে তুলনা কৰি কি কৰা হয়, পাৰমাণৱিক ভৰ আৰু আণৱিক ভৰ গণনা কৰা হয়। পাৰমাণৱিক ভৰ কওঁতে খালি কি কৈছিলোঁ, মানে আজি আমি কি পঢ়িছোঁ, আণৱিক ভৰ। আণৱিক ভৰ, আণৱিক ভৰ এতিয়া মই গণনা কৰিবলৈ দেখুৱাম দেই। আজি বেছি দীঘল নকৰোঁ এইটো ক্লাছটো, দেখুৱাই দিম, কৰিবলৈ চাবা। নোৱাৰিলে মোক জনাবা। আণৱিক ভৰ কি? পদাৰ্থৰ এটা অণু লিখিম, পদাৰ্থৰ এটা অণুৰ ভৰ, অণুৰ ভৰ কাৰ্বন 12ৰে আৰু কাৰ্বন 12ৰ 12/1 ভৰতকৈ কিমান গুণ বেছি, সেয়ে হৈছে পদাৰ্থটোৰ আণৱিক ভৰ। পাৰমাণৱিক ভৰ লিখোঁতে কি কৈছিলোঁ, পদাৰ্থৰ এটা অণুৰ ঠাইত কি লিখিছিলোঁ, মৌলৰ এটা পৰমাণু লিখিছিলোঁ। একেবাৰে বাকীখিনি একে তাৰমানে মৌলৰ এটা পৰমাণুৰ ভৰ লিখিছিলোঁ। মৌলৰ এটা পৰমাণুৰ ভৰ কাৰ্বন 12ৰ 12/1 ভৰতকৈ যিমান গুণ বেছি, সেয়ে হৈছে মৌলটোৰ পাৰমাণৱিক ভৰ। ইয়াত কি ক'ম, পদাৰ্থটোৰ আণৱিক ভৰ। কথা সেইটোৱে তাৰমানে। গতিকে আণৱিক ভৰ পাৰমাণৱিক ভৰ একেবাৰে একে, খালি এটাত এটা পৰমাণুৰ ভৰ তুলনা কৰিম আৰু ইটোত কি কৰিম, পদাৰ্থৰ এটা অণুৰ ভৰ তুলনা কৰিম। কাৰ লগত? কাৰ্বন 12ৰ 12/1 ভৰৰ লগত তুলনা কৰিম। হ'ব। এতিয়া আমি কি হ'ল, এইবোৰতো গালোঁ, এইটো ডেফিনেশ্যন। ইয়াৰ পিছত আহিছে আমি পাৰমাণৱিক ভৰ কেনেকৈ গণনা কৰিম। একেবাৰে সহজ। মই আজি এইটো অকণমানেই বস্তুটো দেখুৱাম আৰু নোৱাৰিলে তোমালোকে মোক জনাবা, তেতিয়া মই দৰকাৰ হ'লে আকৌ এবাৰ হেৰি কৰিম। আজি মই তোমালোকক কি কৰিব খুজিছোঁ, পাৰমাণৱিক ভৰ গণনা কৰি দিব। পাৰমাণৱিক ভৰ গণনা বুলি কওঁতে যেনিবা পানী, উদাহৰণত তোমালোকক পানী দিছে, পানীৰ পাৰমাণৱিক ভৰ গণনা কৰিব, কি আণৱিক ভৰ গণনা, পানীৰ আণৱিক ভৰ কিমান, এনেকৈ প্ৰশ্ন আহিব। মানে আণৱিক ভৰ গণনা কৰা বা কিমান, সেইটো কি কৰিব লাগে, পানী বুলি কওঁতে তাৰমানে অংকটো কি হ'ব, হাইড্ৰজেন ইনটু 2, এই 2টো যে আছে, এইটোৰ লগত এইটো পূৰণ কৰিলোঁ, এই টুকুৰাত যোগ দিম, যোগ, এয়া অক্সিজেন ইনটু 1, এয়া এই ধৰণে তাৰমানে হ'লনে। তাৰপিছতে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ লিখিব লাগে। হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ 1U মানে ইনটু 2 প্লাছ অক্সিজেনৰ পাৰমাণৱিক ভৰ 16U ইনটু 1 হ'লনে। এয়া কিমান পালোঁ,
2 এগুণ 2 প্লাছ এয়া তাৰমানে 16 16 তাৰমানে 2u 16u এইটো কিমান পালোঁ 18u 18u হ'বনে একেবাৰে সহজ অংক একো নজনাকৈ অংক কৰি থাকিলে হ'ল 2 2 আহি যাব মানে 2 নম্বৰ মানকৈ দিয়ে মানে তাৰ পাছত যেনিবা সালফিউৰিক এসিডৰ গণনা কৰিব লাগে H2SO4 ৰ সালফিউৰিক এসিডৰ আণবিক ভৰ গণনা কৰা বা আণবিক ভৰ কিমান কথা হ'ল কি হাইড্ৰোজেন ইনটু 2 হাইড্ৰোজেনৰ তলত 2 আছে কাৰণে এয়া এইখিনিত প্লাছ তাৰমানে প্লাছ সালফাৰৰ তলত কি আছে 1 আছে সালফাৰ ইনটু 1 হ'ল তাৰ পাছত প্লাছ আকৌ এইখিনিতে প্লাছ S আৰু O ৰ মাজৰ এইখিনি প্লাছ তাৰমানে অক্সিজেন ইনটু 4 এতিয়া হাইড্ৰোজেনৰ কিমান 1u ইনটু 2 এয়া কিমান সালফাৰ 32 এতিয়া সেইখিনি এতিয়া আকৌ লাগিব দেই সেইখিনিটো মুখস্থ হ'ব লাগিব নহয় এইটো কাট যে দিছিলে তোমালোকক এখন তালিকা 35 পেজ নাম্বাৰ 35 পেজ নাম্বাৰত যিখিনি আছে এইখিনি আণবিক ভৰ মই আগতে কৈছিলোঁ পাৰমাণৱিক ভৰ গণনা মুখস্থ হ'ব লাগিব আমি পিছত আৰু অকণমান বাৰু পিছৰ চেপ্টাৰটো পঢ়িলে মুখস্থ কৰাটো আৰু অলপ সহজ হৈ যাব বহুত সোপা আছে নহয় ইয়াত এতিয়া কেইটামানহে দিছে 3 4 5 6 7 8 9টাহে দিছে এই 9টা কিন্তু মুখস্থ কৰি লোৱা প্ৰথমতে কৰি অংকখিনি কৰিবলৈ শিকি লোৱা কি কৈছে হাইড্ৰোজেনৰ 1 ইউ তাৰমানে ইউটো নিলিখিলেও হয় মই লিখিছোঁ এতিয়া তোমাক বুজাবৰ কাৰণে কাৰ্বনৰ 12 নাইট্ৰোজেনৰ 14 অক্সিজেনৰ 16 ছডিয়ামৰ 23 মেগনেছিয়ামৰ 24 সালফাৰ 32 ক্লোৰিন 35.5 35.5 কেলছিয়াম হ'ল 40 একদম মুখস্থ হ'ব লাগিব এতিয়া মোৰ মুখস্থ আছে গতিকে মই পাতি যাম কিন্তু মুখস্থটো কৰোঁতেও মুখস্থ হ'ব কিন্তু মুখস্থ হৈ যাব লাগিব গতিকে সালফাৰ কি ক'লে 32 ইনটু তাৰমানে 1 হ'ল অক্সিজেন কিমান 16 ইনটু 4 তাৰমানে এবাৰ ইউবোৰ নাই লিখা বাৰে বাৰে ইউবোৰ লিখি থাকিলে সময় বহুত যায়গে যে মই নাই লিখা এইটো কি হ'ল 2 হ'ল যোগ এয়া 32 হ'ল এয়া কিমান হ'ল 4 হাত থাকিলে 2 4 5 6 64 হ'ল হ'ল তাৰপাছত এইকেইটা এতিয়া যোগ কৰি দিলে হ'ল 6 7 8 9 10ৰ 0 হাত থাকিলে 1 6 7 8 9 10 তাৰমানে কিমান পালোঁ 100u সালফিউৰিক এসিডৰ আণবিক ভৰ কিমান 100u বুজি পাইছা বুলি ভাবিছোঁ তেনেকৈ যেনিবা এমনিয়া NH3 যেনিবা NH3 এমনিয়া কেনেকৈ লিখিম নাইট্ৰোজেন ইনটু 1 ইয়াৰ তলত 1 আছে যে সেইকাৰণে 1 প্লাছ হাইড্ৰোজেন ইনটু 3 হাইড্ৰোজেন ইনটু 3 হ'ল এয়া কিমান হ'ল নাইট্ৰোজেনৰ কিমান 14u এইটো 14u গতিকে 14 ইনটু 1 তাৰমানে প্লাছ হাইড্ৰোজেনৰ কিমান পাইছিলোঁ 1 মুখস্থ হৈ থাকিব লাগিব দেই মোৰ যেনেকৈ মুখস্থ আছে তেনেকৈ মুখস্থ হৈ যাব লাগিব একেবাৰে সহজ আৰু একোৱে নাই যোগ আৰু পূৰণ জানিলেই হ'ল এইটো 14 প্লাছ কিমান হ'ব এইটো 3 তাৰমানে কিমান হ'ল 14 15 16 17 কিমান পালোঁ 17u এয়া তাৰমানে হ'লনে গতিকে এয়া হ'ল এমনিয়াৰ তাৰমানে আণবিক ভৰ তাৰ পাছত আৰু কিহৰ উলিয়াই দেখুৱাম তোমালোকক এতিয়া এইবোৰ মই উলিয়াই দিলে নহ'ব তাৰমানে যৌগবোৰ লৈ এনেকৈ উলিয়াব জানিব লাগিব মানে কাৰ্বন ডাই অক্সাইড চোৱাচোন কি আছে কাৰ্বন ডাই অক্সাইড বুলি কওঁতে কি আছিলে কাৰ্বন ডাই অক্সাইড CO2 সংকেতটো নাজানিলেতো নহ'ব এতিয়া সংকেত জানিব লাগিব তাৰমানে কাৰ্বনৰ কিমান কাৰ্বন ইনটু 1 কাৰ্বনৰ তলত 1 আছে প্লাছ এইখিনিতে প্লাছ তাৰমানে তাৰপাছত অক্সিজেন ইনটু 2 এইটোকাত প্লাছ দিম মানে প্ৰতিটো মৌলৰ ফাকে ফাকে এইটো প্লাছ আহিব মানে কথা হ'ল সেইটোৱে মানে কাৰ্বনৰ কিমান 12 ইনটু 1 প্লাছ অক্সিজেন কিমান পাইছিলোঁ 16 ইনটু 2 গতিকে এইটো কি পালোঁ 12 প্লাছ 32 তাৰপিছতে কিমান হ'ল এইটো 2 2 4 আৰু 3 1 4 44u কাৰ্বন ডাই অক্সাইডৰ আণবিক ভৰ কিমান পালোঁ 44u হ'ব গতিকে একদমেই সহজ একেবাৰে সহজ তাৰমানে আৰু তাৰ পাছত আৰু কি দেখুৱাম যেনিবা নাইট্ৰিক এচিড যেনিবা HNO3 নাইট্ৰিক এচিড যেনিবা নাইট্ৰিক এচিড কওঁতে
হাইড্ৰোজেন কি হ'ল ইনটু 1 এয়া প্লাছ এইখিনিতে প্লাছ নাইট্ৰোজেন ইনটু 1 আকৌ এয়া তাৰপাছত প্লাছ এইখিনিতে প্লাছ তাৰমানে অক্সিজেন ইনটু 3 তাৰপৰা পাতি গ'লে হ'ল 1 ইনটু 1 এয়া 1 তাৰমানে প্লাছ নাইট্ৰোজেনৰ কিমান 14 ইনটু 1 তাৰপাছত কি হ'ল অক্সিজেন 16 ইনটু 3 এইকেইটা কৰিলেই হ'ল আৰু এয়া 1 প্লাছ 14 প্লাছ 6 গুণ 18 8 7 থাকিলে 1 3 গুণ 3 4 এয়া তাৰমানে এইকেইটা কৰিলে কিমান হ'ল 8 9 10 11 12 13 3 7 থাকিলে 1 4 5 6 63 ইউ মোৰ ভুলো হ'ব পাৰে দেই যোগ বিয়োগ পূৰণ হয় মই এতিয়া পটাপট কৰি আছোঁ গতিকে সেয়া তাৰমানে এইখিনি চাবা মই কৈ উলিয়াইছোঁ বুলিয়ে নহয় ক'ৰবাত ক'ৰবাত ভুলো হৈ থাকিব পাৰে কিন্তু পতাৰ ধৰণটো দেখুৱাইছোঁ ভুলটো হোৱা নাই তথাপি ভাবিছোঁ যে ভুল হৈ থাকিবও পাৰে বুলি তাৰ পাছত আৰু কি লৈ দেখুৱাম আৰু কি দেখুৱাম তাৰমানে ধৰক আৰু এটা বস্তু যেনিবা কেলছিয়াম হাইড্ৰক্সাইড এইটোহে এতিয়া কেলছিয়াম হাইড্ৰক্সাইড যিটো চূণ পানী এনেকৈ লিখিব সংকেত লিখিবলৈ শিকাইছিলোঁ আকৌ গতিকে কেলছিয়ামৰ যোজ্যতা 2 ইয়াত লিখিলোঁ হাইড্ৰক্সাইডৰ যোজ্যতা 1 ইয়াত লাষ্ট গতিকে এইটো লিখোঁতে এতিয়া কেনেকৈ কৰিম এই 2টো এই হাইড্ৰজেনৰ কাৰণে এই 2টো এই অক্সিজেনৰ কাৰণেও কিন্তু মই আগতে কৈছিলোঁ কিন্তু গতিকে কেলছিয়াম ইনটু 1 এয়া কেলছিয়ামৰ লগত 1 এইখিনিতে প্লাছ অক্সিজেন ইনটু তাৰমানে কি হৈ আছে 2 এই 2টো অক্সিজেনৰ কাৰণে আকৌ এইখিনিতে প্লাছ হাইড্ৰজেন ইনটু কি হ'ব 2 বুজি পাইছানে এয়া তাৰমানে তেনেকৈ মই এইটো নকৰোঁ দেই কৰি ল'বা তোমালোকে মই প্ৰতিটো কৰি দিলে তোমালোকক কৰিবলৈ নাথাকিবই যে তাৰ পাছতে আৰু কি দেখুৱাম তেনেকুৱা যৌগ যেনিবা এইখিনি কৰিবা আকৌ দেই কৰিব মানে কেলছিয়ামৰ কিমান 40 ইনটু 1 তাৰমানে তাৰপাছত অক্সিজেন কি হ'ব 16 ইনটু 2 তাৰপাছত হাইড্ৰজেন কিমান 1 ইনটু 2 এইকেইটা মই জয় এইটো কৰিলেই হ'ল তাত কিবা এটা ইউ ওলাবগৈ আৰু কি দেখুৱাম কেলছিয়াম বাইকাৰ্বনেট যেনিবা কেলছিয়াম বাইকাৰ্বনেট HCO3 নহয় বাইকাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ 1 কেলছিয়ামৰ যোজ্যতা 2 এয়া তাৰমানে হ'লনে এইটো মোহাৰি দিলোঁ সেইকাৰণে এইটো এতিয়া কেনেকৈ লিখিম কেলছিয়াম ইনটু 1 হ'লনে এইখিনিতে প্লাছ এই হাইড্ৰজেনটো এই 2টো ইয়াৰ কাৰণে এই 2টো ইয়াৰ কাৰণে এই 2টো ইয়াৰ কাৰণেও ইয়াৰ কাৰণে বুলি ক'লে ইয়াৰ তলত এটা 1 আছে 2 গুণ 2 তাৰমানে ইয়াৰ তলতো এটা 1 আছে 2 গুণ 2 ইয়াৰ তলত কিন্তু 3 আছে অক্সিজেনৰ তলত গতিকে এইটো কি হ'ব 3 2 6 বুজি পাইছানে তেনেকৈ এই 2টো ইয়াৰ তলতো এই 2টো ইয়াৰ তলত ইয়াৰ কিন্তু 2টাৰ তলত 1 আছে কাৰণে অক্সিজেন ইনটু 2 কৰিলোঁ ইয়াত হাইড্ৰজেন ইনটু 2 কৰিছিলোঁ ইয়াত কিন্তু কি কৰিম চোৱাচোন হাইড্ৰজেনৰ তলত একো নাই মানে 2 হাইড্ৰজেন ইনটু 2 কাৰ্বনৰ তলতো একো নাই এইখিনিতে প্লাছ কাৰ্বন ইনটু 2 হ'লনে তাৰপাছত এইখিনিতে আকৌ প্লাছ কাৰ্বন আৰু অক্সিজেনৰ মাজত এইবাৰ অক্সিজেন ইনটু কি লিখিম 3 2 6 লিখিম বুজি পাইছা বুলি ভাবিছোঁ গতিকে এইখিনি পাতি গ'লে হ'ল কেলছিয়াম কিমান 40 ইনটু 1 এই অংকটো কৰিলেই হ'ল আৰু সৰল হাইড্ৰজেন ইনটু 2 এয়া 1 ইনটু 2 প্লাছ কাৰ্বনৰ কিমান 12 ইনটু 2 তাৰপাছতে কিমান অক্সিজেন 16 ইনটু 6 তাৰমানে কথা হ'ল এইটো গতিকে এয়া তাৰপিছত এইখিনি কৰি দিলেই হৈ গ'ল আৰু গতিকে মই ভাবিছোঁ মানে এয়াই হ'ল কি তোমালোকৰ আণৱিক গোটভৰ এয়া বা সংকেত গোটভৰ এয়া তাৰমানে সংকেত গোটভৰ গণনা কৰিছোঁ আণৱিক ভৰ গণনা কৰা বা সংকেত গোটভৰ এয়া হ'ল এইটো হ'ল সংকেত আৰু এয়া যে উলিয়াইছোঁ এইটো হ'ল সংকেত আৰু এয়া যে উলিয়াইছোঁ এয়া হ'ল সংকেত গোটভৰ ভৰ উলিয়াইছোঁ মানে এটা যৌগৰ বা এটা মৌলিক পদাৰ্থৰ অণুৰ ভৰ উলিয়াম তেনেকৈ মৌলিক এইকেইটাতো গোটেইকেইটা যৌগিক পদাৰ্থ দেখুৱালোঁ মৌলিক পদাৰ্থ বুলি কওঁতে এইবোৰতো চব যৌগিক পদাৰ্থ দেখুৱালোঁ মৌলিক পদাৰ্থ কৈছিলোঁ আকৌ এয়া অক্সিজেনৰ ভৰ উলিয়াব লাগে এইটো কিমান তাৰমানে 16 ইনটু 2 আৰু কৰি দিলে কিমান 32 ইউ এয়া মৌলিক পদাৰ্থৰ ভৰ তেনেকৈ ক্লৰিনৰ ভৰ ক'ব লাগে ক্লৰিনৰ ভৰ কিমান হ'ব 35.5 ইনটু 2 তাৰমানে এইটো কৰিলে হৈ গ'ল আৰু যিটো ওলাব ইউ এটা লগাই দিলে তেনেকৈ নাইট্ৰজেন গেছৰ ভৰ কিমান নাইট্ৰজেন 14 ইনটু 2
এয়া 28U তাৰমানে কথা সেইটো মানে এইবোৰহে এইবোৰো আণৱিক ভৰ মৌলিক পদাৰ্থৰ আণৱিক ভৰ এইখিনি হৈছে কি যৌগিক পদাৰ্থৰ আণৱিক ভৰ সংকেত গোট ভৰ মুঠতে পাৰিম বুলি ভাবিছানে পাৰিম নহয় জানো হা পাৰিম লাগিছেনে বাৰু তোমালোকৰ তেনেকৈ ছডিয়াম ক্লৰাইড বুলি কওঁতে সেইটো হ'ল যৌগ তাৰমানে ছডিয়াম ক্লৰাইড যেনিবা এইটো উলিয়াবা ছডিয়াম ক্লৰাইড এনেকৈ কওঁতে তাৰমানে ছডিয়াম ইনটু 1 তাৰমানে এইটো নিমখ আমি খোৱা প্লাছ ক্লৰিন ইনটু 1 তাৰমানে হ'লনে ছডিয়ামৰ কিমান 23 ইনটু 1 এইটো ছডিয়াম প্লাছ ক্লৰিন কিমান 35.5 ইনটু 1 গতিকে এইটো কৰিলেই হ'ল কৰি যিটো ওলাব সেয়াই আৰু গতিকে এইখিনি মুখস্থ হ'ব লাগিব যেটো 35 পেজৰ মই পাৰমাণৱিক ভৰৰ লিষ্টখন দেখুৱালোঁ সেইখন মুখস্থ কৰিবা কৰি এই পাৰমাণৱিক ভৰবোৰ পাতি গ'লে হ'ল তাৰমানে এয়া নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ 14 অক্সিজেনৰ 16 কৰি অংক আৰু একদম সহজ অংক যোগ আৰু পূৰণ কৰিলে হৈ গ'ল খালি এইবিলাকত কওঁতে সাৱধান হ'ব লাগিব এই দুইটো ইয়াতো আছে এই দুইটো ইয়াৰ কাৰণেও আছে এই দুইটো ইয়াৰ কাৰণেও এই দুইটো কাৰ্বনৰ কাৰণেও এই দুইটো অক্সিজেনৰ কাৰণেও কিন্তু ইয়াৰ তলত 1 আছে কাৰণে 2 এগুণ 2 কৰিছোঁ ইয়াৰ তলতো 1 আছে কাৰণে 2 এগুণ 2 কৰিছোঁ ইয়াৰ তলত 3 আছে কাৰণে 3 দুগুণ 6 এই দুটা আকৌ পূৰণ হ'ব হৈ 6 লিখিছোঁ তাৰমানে গতিকে এই ভুলবোৰ নকৰি পেলাই এইটো পাতিব পাৰিলে এই ষ্টেপটো পাতি ল'ব পাৰিলেই শুদ্ধ হ'ব আৰু হ'ব আৰু লগতে পাৰমাণৱিক ভৰখিনি তাৰমানে এই দুটা ষ্টেপ শুদ্ধ কৰি লিখি ল'ব পাৰিলে শুদ্ধ হ'ব আৰু হ'ব গতিকে আজি আমি ইয়াত পঢ়িলোঁ কি আণৱিক ভৰ কাক বোলে ক'লোঁ মই ধুনীয়াকৈ পাৰমাণৱিক ভৰৰ সৈতে একদম একে পাৰমাণৱিক ভৰ লিখোঁতে কোনো এটা মৌলৰ এটা পৰমাণু কৈছিলোঁ আণৱিক ভৰ কওঁতে কি ক'লোঁ কোনো এটা পদাৰ্থৰ কি পদাৰ্থ মানে মৌলিক পদাৰ্থও হ'ব পাৰে যৌগিক পদাৰ্থও হ'ব পাৰে গতিকে যৌগৰ বুলি নিলিখিবা কোনো এটা যৌগৰ বুলি নিলিখিবা কোনো এটা পদাৰ্থৰ এটা অনুৰ ভৰ এই ধৰণে লিখিবা হ'ব আৰু বাকীকণটো একে তাৰপাছত এতিয়া আমি সংকেত গোট ভৰ উলিয়ালোঁ মানে আণৱিক ভৰ গণনা কৰিলোঁ তাত ইউ লিখিব লাগিব খালি তলত উত্তৰটোত কি লিখিব লাগিব ইউ লিখিব লাগিব ইউ নিলিখিলে নহ'ব ইউ লিখিব লাগিব কিন্তু নে গতিকে আজিলৈ এই ভিডিঅ'টো মই তোমালোকৰ এইখিনিতে সামৰিছোঁ ইয়াৰ নেক্সট আমি পঢ়িম মৌল একদম দৰকাৰী এটা বস্তু আছে মৌল প্ৰথমতে এইখিনি অকণমান ঘৰত প্ৰেক্টিছ কৰা এইখিনি পাৰিলেহে মৌল পাৰিবা মৌলৰ সেইখিনিত কিন্তু অংক বহুতখিনি আছে ঐকিক নিয়মৰ অংক সাধাৰণ ঐকিক নিয়মৰ অংক কিন্তু এইখিনি কৰিব নোৱাৰিলে মৌল পঢ়িবলৈ দিগদাৰী হ'ব গতিকে এইখিনি আজি ঘৰত তোমালোকে প্ৰেক্টিছ কৰিবা